আমাৰ পৰীক্ষাৰ চিষ্টেমটো কেনেকুৱা ৰিটেন হ'ব তাৰপিছত ৰিটেনৰ পৰা এখন লিষ্ট ভাইভাৰ কাৰণে সিলেক্ট হয় মৌখিক পৰীক্ষাৰ বাবে মৌখিক পৰীক্ষাৰ বাবে যেতিয়া সিলেক্ট হয় লিষ্টখন তাৰ পৰা মৌখিক ভাইভাৰ জৰিয়তে আমাৰ যিবোৰে চাকৰি পায় সকলক নিৰ্বাচিত কৰে কিন্তু ইয়াতে কেৱল ৰিটেন পৰীক্ষাটো হ'ল ৰিজাল্ট ঘোষণা নহ'ল ৰিটেনৰ ৰিজাল্ট ফলাফল ঘোষণা নহ'ল নোহোৱাকৈ ননীগোপাল মহন্তই কি কৰিছে 7টা পোষ্টৰ বিপৰীতে 5 গৰাকী দুগৰাকীক পাৰা নাই এতিয়ালৈ তথ্য অহা নাই মোৰ তাত নাহা তথ্য এটা মই দিব নোৱাৰো 5 গৰাকীক নিযুক্তি দিছে যোৱা 11 নৱেম্বৰ তাৰিখে আৰু যোৱাকালি তেখেতসকলে চাৰ্জ ল'লে এতিয়া আহক এই 5 গৰাকী কোন হয় এইটো ডাঙৰ প্ৰশ্ন নহয় জানো 7টা পদবীৰ বাবে 5 গৰাকীক নিযুক্তি দিছে ৰিটেনৰ ফলাফল ঘোষণা নকৰাকৈ দিছে আৰু ভাইবাত তেখেতৰ ঘনিষ্ঠ 4-5 গৰাকী বা 10 গৰাকীক মাতি আনি তাৰে পৰা নিৰ্বাচিত কৰিছে যোৱা পৰহি তেখেতসকলে এই চাকৰিত নিযুক্তি পাইছে আৰু যোৱাকালি তেখেতসকলে তাত যোগদান কৰিলে চাকৰি এই নামকেইটা কৈ দিওঁ মানে এইটো গুৰুত্বপূৰ্ণ নাম আৰু অসমৰ ৰাইজেও গম পাব যে গুৱাহাটী বিশ্ববিদ্যালয়ত কি চলি আছে প্ৰথমতে আহক আপোনালোকে সহকাৰী পঞ্জীয়ক যিগৰাকী চিলেক্ট এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ হীৰকজ্যোতি শৰ্মা আকৌ কৈছো এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ হীৰকজ্যোতি শৰ্মা কালি যোগদান কৰিলে বা তেওঁ নিৰ্বাচিত হৈছে চাকৰিৰ বাবে এগৰাকী সক্ৰিয় আৰএছএছ কৰ্মী সকলোৱে জানে মই নকলেও জানে আৰএছএছৰ সদস্য খুব এক্টিভ ভূমিকাত আছিলে কিন্তু তেখেতক এই চাকৰি পদবীৰ বাবে ননীগোপাল মহন্তই নিৰ্বাচিত হৈছে দ্বিতীয় গৰাকী আহক আপোনাৰ তথ্য আৰু পৰিসংখ্যা বিষয়া ইনফৰমেশ্যন এণ্ড ষ্টেটিক্স অফিচাৰ প্ৰাৰ্থনা শৰ্মা কোন প্ৰাৰ্থনা শৰ্মা আপোনালোকে নিশ্চয় জানিব চেষ্টা কৰিছে কোন প্ৰাৰ্থনা শৰ্মাৰ স্বামী হৈ গ'ল এএছপি গীতাধৰদেৱ শৰ্মা অলপতে বাক্সা জিলাত যেতিয়া শ্যামকানু মহন্তক লৈ গৈ আছিলে তাত গুলী চলাৰ ঘটনা সংঘটিত হৈছিল তেওঁৰ নিৰ্দেশত তেওঁৰ পত্নী এই পদবীৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে মানে নিৰ্বাচিত হৈছে যোগদান কৰিলে প্ৰাৰ্থনা শৰ্মা এএছপি গীতাধৰদেৱ শৰ্মাৰ পত্নী 3 নম্বৰত আহক সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক এছিষ্টেণ্ট কন্ট্ৰলাৰ অফ এক্সামিনেশ্যন লুকু ডেকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমান যিগৰাকী পঞ্জীয়ক উৎপল শৰ্মা একেবাৰে লাগালাগি ঘৰ আপোনালোকে যাব কেমেৰাটো লৈ যাব ভাল পাব আৰু লুকু ডেকাৰ বৰ্তমান যিগৰাকী পঞ্জীয়ক উৎপল শৰ্মা তেখেতৰ পুত্ৰ টিউচন কৰায় তেওঁ পদবী পাইছে এছিষ্টেণ্ট কন্ট্ৰলাৰ অফ এক্সামিনেশ্যন লুকু ডেকা 4 নম্বৰত আহক এছিষ্টেণ্ট ট্ৰেজাৰাৰ গীতাশ্ৰী শৰ্মা ননীগোপাল মহন্তৰ পৰিয়ালৰ লগত খুব ঘনিষ্ঠ ওলাই যাব এইবিলাক তথ্য